আজি একগোট হ'ব বুলি মই সকলো ৰাইজক ধন্যবাদ দিছোঁ। আপোনালোককো ধন্যবাদ দিছোঁ যে আপোনালোকে আহিছে, আপোনালোকে মানুহবিলাক মিডিয়াৰ মাধ্যমত দেখাব পাৰিব। কিন্তু আজি প্ৰমাণ হৈ গ'ল যে কালাপানী জিলা পৰিষদ অকল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ ইয়াছমিন শেখৰে সমৰ্থক আছে, বেলেগ দলৰ সমৰ্থক যদিও আছে নগণ্য। মই ভাবিছিলোঁ ইয়াত 5-7 হাজাৰ মান মানুহ মানে একগোট হ'ব, কিন্তু 20,000ৰ ওপৰত মানুহ হৈছে। আপোনালোকে চাইছে, এইটো মিছা কথা নকয়, কেমেৰাত ধৰা পৰিব। সেইকাৰণে 20,000ৰ ওপৰত মানুহ আহিছে। এই মানুহবিলাকৰ ফেমিলি ভোট দিলে 45,000 ভোট নুৰ ইয়াছমিনৰ পক্ষত যাব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে অহা যি নিৰ্বাচন আছে 7 তাৰিখত, এই নিৰ্বাচনত অকল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ ইয়াছমিন শেখে 50,000+ ভোট পাব। ৰাইজক মই এটাই মেছেজ দিম যে ৰাইজে যেনেকৈ আমাৰ প্ৰাৰ্থী নুৰ ইয়াছমিনৰ হৈ কষ্ট কৰি আছে, মই সকলো ৰাইজক ধন্যবাদ দিম। যিসকল ৰাইজ আহিছে তেখেতসকলকো ধন্যবাদ দিম। যিসকল অহা নাই, ঘৰত বহি কাম কৰি আছে, আমাৰ বহুত মানুহ অহা নাই, সিহঁতে ঘৰত ৱাৰ্ক কৰি আছে। যিহেতু আজি অন্তিম দিন, আজি লাষ্ট দিন নিৰ্বাচনত, মই সকলোকে অনুৰোধ কৰিম, হয়তো সকলোৰ ওচৰত মই যাব পৰা নাই, সকলোক লগ কৰিব পৰা নাই, আমি লগ কৰি থাকিম। কালাপানী জিলা পৰিষদৰ বায়ু পানীৰ লগত মোৰ সম্পৰ্ক আছে। মই কালাপানীৰে ল'ৰা, কালাপানীতে থাকিম। মই কোনো বেলেগ জেগাত জালুকবাৰীত নাযাওঁ। মই ৰাইজৰ লগত সকলো সময়ত লগ কৰি থাকিম। আপোনালোকে 7 তাৰিখত কংগ্ৰেছৰ হাতৰ চিহ্নত কেনেকৈ ভোটটো বেছি দিয়া যায়, আপোনালোকে সেইটো চেষ্টা কৰক। সকলোৱে চেষ্টা কৰিলে ইনশাল্লাহ আমাৰ প্ৰাৰ্থী জয়যুক্ত হ'ব।